Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি পঢ়িবলৈ গৈ আছো complex stress strength of materials ৰ পৰা যেটো বহুত এটা important chapter হয় আৰু ইয়াৰ পৰা questions দেখিবলৈ দেখা যায় আৰু যেহেতু আমাৰ students বিলাকে এই chapter টো অলপ টান পায় questions বিলাক অলপ বুজিবলৈ অকমান অসুবিধা হয় হেতু কাৰণে মই এটো chapter লৈ আহিছো আৰু questions কৰাম আপোনালোকক first theory টো চাবই লাগিব যেহেতু আপোনালোকে MCQ sessions যিবিলাক বিচাৰি আছে মই MCQ sessions বিলাক লৈ আনিমেই কিন্তু কিছুমান MCQs কৰা আগতে কিছুমান theory মই পঢ়াব খুজিছো যাতে আপোনালোকৰ ক্লিয়াৰ হয় এক্সামটো আপোনালোকৰ একদম ভাল হয় হেতু কাৰণে মোৰ উদ্দেশ্যটো হেতু হে কাৰণে মই আপোনালোকৰ আগত অলপমান theory questions পঢ়াইছো তো মোৰ লগত আপোনালোকে notes টো লিখি যাব পাৰে বা আপোনালোকে বুজি যাব পাৰে লিখি গলে বেছি ভাল এতিয়া সব কমপ্লেক্স স্ট্ৰেছৰ যদি কথা ক'বলৈ যাও ইয়াতে এটা সেকশন যদি লৈছে তাতে সব x axisত সিগমা আপোনাৰ x স্ট্ৰেছ লাগিছে আৰু ওপৰৰ ফালে y ডাইৰেকশনত সিগমা y লাগিছে আৰু প্লেনটোত আমাৰ tau xy এটো সাইডে tau xy লাগিছে ঠিক আছে দুফালে ৰেজিস্ট কৰিছে মানে ঠিক আছে এটো সব ইয়াতে এটা সেকশন লৈছে আমি যদি স্ট্ৰেছ শিয়াৰ স্ট্ৰেছ দিছো এটো তাৰ শেপটো চেঞ্জ হৈ গৈছে দেখিছে না লিখিছে ডিউ টু স্ট্ৰেছ ইট উইল চেঞ্জ দ্য শেপ নট দ্য ভলিউম ভলিউমটো চেঞ্জ নহয় এতে সব আমি যদি টেনসাইল স্ট্ৰেছ লওঁ তেতিয়া পজিটিভ বুলি ধৰিম আৰু যদি কম্প্ৰেসিভ হয় যদি আমি এটা সেকশন কম্প্ৰেসিভ স্ট্ৰেছ দিও তেতিয়া আমি হে স্ট্ৰেছ কেটা নেগেটিভ লম বাট ইন দিস কেস ইউ সি আমাৰ যিবিলাক স্ট্ৰেছ বাহিৰলৈ টানি দিছে টেনসাইল হৈছে সো এটো পজিটিভ লৈছে এতিয়া সব আমাৰ যেটো এটো সিগমা থিটা এটো আমাৰ নরমাল স্ট্রেস বুজাইছে আৰু এটো হল this is normal stress নহয় this is shear stress normal stressor যেটো ফৰ্মুলা হয় এটো আপোনালোকে মনত ৰাখিব লাগিব মই আপোনাক তলত এবাৰ আকৌ এবাৰ ভালকে লিখি বিনে বুজাই দিছো যদি you see এটা সেকশন আমি লৈছো তাতে যদি আমি স্ট্রেস লগাও টেনসাইল স্ট্রেসে দিছো জানিবা এটো sigma x দিব পাৰে this is sigma y in this case you see etu side tau xy lagibo efale jodi shear stress lage etu side resist koribole shear stress efale lagibo teneke efale eta lagibo teneke upor eta lagibo buji paise etia so ami jitu normal jitu stress tau theta hetu formula to apnaloke mono rakhibo equations bilak formula bilak important ami ki korim normal stress jitu lagise hetu ki hobo sigma x plus sigma y by 2 plus sigma x minus sigma y by 2 cos 2 theta plus tau xy sin 2 theta mologot monot koibo etu hol shear stress এক সেকেন্ড shear stress to ki likhim ami normal jeto shear stress sigma x minus sigma y by 2 sin 2 theta minus tau xy cos 2 theta ঠিক আছে এই বস্তুটোৱে সেম ফৰ্মুলা এটা জাস্ট উল্টা হৈ যায় আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব ঠিক আছে এতিয়া যদি আমি এটা হে মেটেৰিয়েল টুৰ সেকশন টুৰ যদি ক্ৰস সেকশন টু লওঁ যদি এটো এংগল থিটা মানে আমি স্ট্রেস লগাও সিঙ্গল নরমাল স্ট্রেসত যদি আমি মানে ক্রস সেকশনটো যদি আমি নরমাল স্ট্রেস লগাও আৰু ইয়াতে নরমাল স্ট্রেইন আহিব কোন বেকা হৈছে এই সাইডে নরমাল স্ট্রেইন আহিব টাউ থিটা তো তাহাতৰ মাজত এটা ৰিজাল্টেন্ট ফোর্স নাহিব জানো এটো সিগমা r লিখিম আমি ঠিক আছে এটোৰ মাজত যেটো এটা এংগল ফর্ম কৰিব this is phi that phi is called angle of obliquity এটো phi to angle of obliquity বুলি কয় ঠিক আছে এতিয়া আমি এই যেটো sigma r resultant force আমি কি লিখিব পাৰো sigma theta square plus tau theta square হয় না তো এটা সব ইয়াৰ এই tan যেটো আমাৰ theta হয় বা আমি phi বুলি sorry this is phi sorry tan phi যেটো হয় এটা আমি angle of obliquity tan phi is equal to কি লিখিব পাৰো tau theta by আমি sigma theta লিখিব পাৰো হয় না So phi is equal to tan inverse of এটো মই জাস্ট বুজাই দিছো tau theta by sigma theta ঠিক আছে এতিয়া আমি সব যদি আমি যেটো সেকশন আকিম সেকশনটো যদি আমি এটা আমি মটো অলপমান বেয়া আছে জাস্ট ৰিমুভ কৰি দিছো যদি সব এটা সেকশনত যদি আমি এটা প্লেন আকো এনেকে প্লেন এটা আমি কনসিডাৰ কৰো
যদি এই প্লেনটো আমি x dash বুলি কৰো এই x dash যিটো প্লেন হয় হেতু মেজৰ প্ৰিন্সিপাল প্লেন মেজৰ প্ৰিন্সিপাল প্লেন হ'ব you see so in this major principal plane আমাৰ ইয়াতে অকল sigma যোনটো normal stress major principal যিটো stress sigma alpha ধৰিছো sigma alpha is equal to sigma 1 হেতু থাকিব ঠিক আছে আৰু ইয়াতে খালি আমাৰ যেটো tau shear stress হয় হেতু আমাৰ 0 হয় এটো মনত ৰাখিব very important sigma alpha is equal to sigma 1 এটো আমি কি বুলি কওঁ major principal plane খনত major principal stress থাকিব but ইয়াতে আমাৰ shear stress to nathake 0 hoy it's a very important ei question to statement based amak khutibo apnaloke he karone moi lahe pahaisu etia sob yate amar ki hobo bahira phale sigma x lagi thakiboi sigma y lagi thakiboi e but e jikhon plane yate angle banai ase alpha boli dhorilok এই এঙ্গলটো যেটো বুজাইছো হেতু মেজৰ প্ৰিন্সিপাল প্লেন এখন থাকিব ইয়াৰ মাজত ঠিক আছে হে প্লেনখন যদি আমি ভিতৰি দি চাও তাতে অকল মেজৰ প্ৰিন্সিপাল স্ট্ৰেছটো ম্যাক্সিমাম হ'ব আৰু ইয়াতে সিগমা শিয়াৰ স্ট্ৰেছটো 0 হ'ব ঠিক আছে এতিয়া যদি ইয়াৰে আমি কি কয় থিটা ওলাও tan to alpha যদি কৰো এটা ফৰ্মুলা হয় তো আমি লিখিম 2 tau xy by sigma x minus sigma y এটো মনত ৰাখিব হা এটো কেতিয়াবা সুধিব পাৰে tau to alpha ৰ ভ্যালুটো কিমান তাৰ পিছত আহক নেক্সট মই বুজাইছো যেটো আমি মেজৰ প্ৰিন্সিপাল প্লেন পালো sigma 1 মেজৰ প্ৰিন্সিপাল প্লেন অন মেজৰ প্ৰিন্সিপাল স্ট্ৰেছ যেটো হেতু ফৰ্মুলাটো হ'ব sigma x plus sigma y by 2 plus root over sigma x minus sigma y by 2 whole square plus tau xy whole square ঠিক আছে এটো হৈছে আপোনাৰ মেজৰ প্ৰিন্সিপাল প্লেনৰ মেজৰ প্ৰিন্সিপাল যেটো স্ট্ৰেছ হয় sigma 1 হেতুৰ ভ্যালু এতিয়া আমি sigma x plus sigma y টো আমি sigma average বুলি লিখিব পাৰো আৰু এই যেটো ভিতৰৰ পোৰশন এইটো ভিতৰৰ যেটো পোৰশন হেতু আমি tau max বুলি ৰিপ্ৰেজেন্ট কৰো ঠিক আছে এতিয়া চাব আমাৰ angle of obliquity যেটো মই কলো মেজৰ প্ৰিন্সিপাল প্লেনত 0 হ'ব কাৰণ চাব হা মই যদি এটা সেকশন যেটা ক্ৰস সেকশনটো আকিছিলো ইয়াৰ এটা থিটা দিছিলো তাতে আমাৰ নরমাল স্ট্রেস সিগমা থিটা লাগিছিলে শিয়ার স্ট্রেস সিগমা টাউ থিটা লাগিছিলে তাহাতৰ মাজত এটা ৰিজাল্টেন্ট আহিছিলে হয়নে সিগমা r আহিছিলে ঠিক আছে এটো ফাই অ্যাঙ্গল অফ অবলিকুইটি আছিল এটা অ্যাঙ্গল অফ যেটো অবলিকুইটি হেতু মেজৰ প্ৰিন্সিপাল প্লেনত কিমান হ'ব হেতু 0 হ'ব কিয় 0 হ'ব মই কৈ আছো 0 হ'ব এটো স্টেটমেন্ট বেজড কোৱেশ্চন হলে এইবিলাক যে আকি বুজাই আছো লিখি বুজি লব এক সেকেন্ড মটো অলপ হ্যাং মাৰিছে এক সেকেন্ড এটো চাব এতিয়া ইয়াতে আমাৰ angle of obliquity যদি আকু মই চাব হা এতিয়া এক সেকেন্ড আমাৰ angle of obliquity টো ইয়াতে যদি মই একো আলফা ধৰিছো এঙ্গলটো ইয়াতে আমাৰ মেজৰ প্ৰিন্সিপাল প্লেনত সিগমা 1 টু মেজৰ প্ৰিন্সিপাল স্ট্ৰেছ নাছিলে জানো ইয়াতে তো আমাৰ tau যেটো হ'ব হেতু 0 হ'ব এটো নাথাকিবই এই পোৰশনটো যদি নাথাকে মই জাস্ট ৰিমুভ কৰি দিছো এটো যদি নাথাকে ঠিক আছে তেতিয়া আমাৰ কি হ'ব ৰিজাল্টেন্ট আহিব জানো ৰিজাল্টেন্ট আহিলে কি হ'ব এটো যি হয় হেতুৱে হ'ব তাৰ মানে আমাৰ তাৰ মাজত এঙ্গলটো নাথাকিবই তো হে কাৰণে আমাৰ ফাই ভ্যালুটো 0 হ'ব ওকে এটো মনত ৰাখিব very important point এটা যেটা কোৱেশ্চন কৰিম তেতিয়া ভালকে বুজি পাব এতিয়া ধৰিব অলপ কনফিউজন লাগিব পাৰে ফৰ্মুলাস মনত ৰাখিব লাগিব আৰু আমি কনসেপ্টটো মনত ৰাখিব লাগিব উইথ তাৰ পিছত আমি কোৱেশ্চনস কৰিম ঠিক আছে এতিয়া সব মই যিকিটা কথা কলো হেকিটা থিওৰি আপোনালোকৰ ওপৰত দিয়া আছে মই এবাৰ ওপৰলৈ লৈ গৈছো মোৰ জাস্ট মিনিট এটো সব মোৰ যেটো থিওৰি এটো থিওৰিত সব এইকিটা কথা মই লিখিছিলো যে যেটো নোটস কৰি যাব এটো সব shear stress is 0 on principal plane resultant on principal plane is purely normal হয় না principal plane or অকল resultant purely normal হ'ব হেতু বুজাইছে there are two mutually perpendicular principal planes one is major and other one is minor হেতু মই কবলৈ গৈ আছো আমাৰ দুটা principal planeত
দুটা মেজৰ আৰু মাইনৰ আমাৰ প্লেন থাকে মই হেতু দেখাই আছো এটা সব tau xy on a principal plane মানে sigma stress to 0 হ'ব ঠিক আছে এতিয়া এই কথাটো যে মই কলো tan 2 alpha to মনৰ 2 theta বা 2 alpha বুলি মই ৰিপ্ৰেজেন্ট কৰিছিলো এটো মনত ৰাখিব কেনেকে আহে এটো যদি আমাৰ এটা ফৰ্মুলা আছিল ন tau is equal to sigma x minus sigma y by 2 sin 2 theta minus tau xy cos 2 theta এতিয়া যদি আমাৰ প্ৰিন্সিপাল প্লেনত সিগমা 0 হৈ যায় ইয়াৰ পৰা আমি কি পাম এটো যদি আপোনালোকে ক্যালকুলেট কৰে তেতিয়া কৰি চাব tan 2 theta is equal to 2xy sigma x minus sigma y পাম এই ভ্যালুটো আমি আহিব যদি আমি মানে ইকুয়েশনটো এটো 0 পুট কৰি দিও ঠিক আছে এটো কেনেকৈ আহিলে এটো দেখাই দিছো এটো ইম্পৰ্টেন্ট কোৱেশ্চন যেনেকৈ মই কলো ফাইন্ড দা এংগল অফ অবলিগিটি অন এ মেজৰ প্ৰিন্সিপাল প্লেন এটো ডাইৰেক্ট 0 এটো কেনেকৈ আহিলে এটো যে শো কৰিছে ঠিক আছে এতিয়া আৰু এটা বস্তু মই ইয়াতে দেখাম ইয়াতে কোন কমপ্লেক্স কে সেকেন্ড ধৰিব নোৱাৰিব পাৰে ইয়াতে মই তলত ৰাখিছো আকৌ সব এতিয়া যেটো কোৱেশ্চন স্টেটমেন্ট কৰিছিলে there are two mutually perpendicular principal plane যে কৈছিলে দুটা mutually perpendicular plane থাকিব one is major and another is minor হেতু আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম মই আঁকি আছো just a minute তো তোমাকে এখন যদি আমাৰ ধৰি লওক এটো যদি মোৰ এটা সেকশন বনাইছো মেটেৰিয়েল তাৰ যদি এখন মেজৰ প্ৰিন্সিপাল প্লেন হয় ঠিক আছে মেজৰ প্ৰিন্সিপাল প্লেন হয় তাৰ পিছত এইটো ইয়াৰ লগত দুটা পাৰপেন্ডিকুলাৰ হৈ থাকিব মানে মাইনৰ প্ৰিন্সিপাল প্লেনটো এখন হ'ব মাইনৰ প্ৰিন্সিপাল প্লেনৰ এখন মেজৰ প্ৰিন্সিপাল প্লেন এই সেকশনটোৰ মেজৰ প্ৰিন্সিপাল প্লেন আৰু এটো পাৰপেন্ডিকুলাৰ যদি হৈ থাকে তাৰ মানে এইটো মাইনৰ প্ৰিন্সিপাল প্লেন লিখি দিছো মাইনৰ প্ৰিন্সিপাল অকমান বুজাবলে অসুবিধা হ'ব পাৰে তথাপি ট্ৰাই কৰিছো আপোনাক ভালকে বুজাবলে অলপ টান হয় যেটো লাহে লাহে বুজাইছো এইটো সব এইটো মেজৰ প্ৰিন্সিপাল প্লেন এইটো মাইনৰ প্ৰিন্সিপাল প্লেন মই লিখি দিছো মেজৰ আমাৰ এইটো সেকশন হয় সেকশনটোৰ মানে মেজৰ প্ৰিন্সিপাল প্লেন এইটো আমাৰ কিমান ডিগ্ৰীত আহেতি দুটা প্লেন বনাইছে 90 ডিগ্ৰী এইটো কোৱেশ্চন আহে এটো থিওৰি কোৱেশ্চনটো আহে মেজৰ প্ৰিন্সিপাল প্লেনে মাইনৰ প্ৰিন্সিপাল প্লেনৰ লগত 90 ডিগ্ৰী থিটা এংগল বনাই আছে ঠিক আছে এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা এই বস্তুটোৰ স্টেটমেন্ট থিওৰি হিচাপে কলো এতিয়া আমি যদি কম ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ কেনেকৈ পাম ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ যেটো প্লেন হয় এইখন যদি আমি এটা মানে সেকশন এটো যদি আমাৰ মেজৰ প্ৰিন্সিপাল প্লেন ঠিক আছে মেজৰ প্ৰিন্সিপাল প্লেন এটো পাৰপেন্ডিকুলাৰ হৈ থাকিব মাইনৰ প্ৰিন্সিপাল প্লেনৰ লগত ঠিক আছে অলপ আকাটো বেকা আছে just a minute এটো সব এটো হ'ব এটো আমাৰ এটো মেজৰ প্ৰিন্সিপাল প্লেন এটো মাইনৰ প্ৰিন্সিপাল প্লেন ঠিক আছে এটা যেটো শিয়াৰ ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ প্লেন এখন যদি আকো মই ডটে আকো আমি যদি ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ প্লেন এখন আকো এখন হলো ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ প্লেন বুলি ধৰক ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ প্লেন বুলি ধৰক এখন এই প্লেনখন আমাৰ মেজৰ প্ৰিন্সিপাল যিখন প্লেন তাৰ পৰা 45 ডিগ্ৰী বনাই থাকে এটোটো বাৰু আমাৰ মেজৰ প্ৰিন্সিপাল প্লেন হয় ইয়াতে আলফা বনাই আছে কিন্তু এই মেজৰ প্ৰিন্সিপাল প্লেনৰ পৰা যদি 45 ডিগ্ৰী এংগল বনাই থাকে তেতিয়া হেখন আকৌ মানে আমাৰ প্লেনখন হয় ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ প্লেন তো মিনিংটো হল ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ প্লেন ইজ দা ওয়ান ইন হুইচ শিয়াৰ স্ট্ৰেছ ইজ ম্যাক্সিমাম তাতে শিয়াৰ স্ট্ৰেছ ম্যাক্সিমাম হ'ব এন্ড নৰ্মেল স্ট্ৰেছ ইজ এভাৰেজ তাতে আকৌ নৰ্মেল স্ট্ৰেছটো এভাৰেজ হ'ব এটো এটা নৰ্মেল স্ট্ৰেছ হ'ব নৰ্মেল স্ট্ৰেছটো এভাৰেজ লিখিম আৰু যিটো শিয়াৰ স্ট্ৰেছটো আমাৰ ম্যাক্সিমাম হ'ব সেইখন প্লেনৰ কথা বুজাইছে ঠিক আছে তাতে টু মিউচুয়ালি পাৰপেন্ডিকুলাৰ আমাৰ কি কয় শিয়াৰ স্ট্ৰেছ প্লেন থাকিব তেনেকে ঠিক আছে তেনেকে এইখন এখন আৰু এইখন এখন এটো পাৰপেন্ডিকুলাৰ হৈ আছে হয়নে হেতু কথা বুজাইছে at and 45 degree with the principal stress plane or লগত 45 degree বনাই আছে হেতু কৈছে এটো চাব দেই মই আপোনালোকক ফটো দেখাই আছো এটো সব maximum shear stress plane is the one in which shear stress is maximum and normal stress is average two mutually perpendicular sigma stress planes থাকিব যেনেকৈ এইখন আৰু এইখন তাৰপিছত কৈছে at and 45 degree with the principal normal stress plane আৰু এটা কথা কৈছে when theta is equal to alpha is a special case theta to যদি
আলফাৰ লগত ইকুৱেল হৈ যায় এটো এটা আমি যে স্পেশাল কেস হিচাপে ধৰিম যেনেকে at 45 ডিগ্ৰী from the major principal plane shear stress to maximum হ'ব ইয়াতে যেটো shear stress আহিব to maximum হ'ব থিওৰি হিচাপে আপোনালোকে মনত ৰাখিব এই কোৱেশ্চনটো theta is equal to alpha বুলি ধৰি লৈছে মানে এটা স্পেশাল কেছত আমাৰ এই কোৱেশ্চনটো এটো বস্তু এনেকে বুজি নাপাব যেটা কোৱেশ্চন কৰিম এটা মানে জাস্ট স্টেটমেন্টটো দিয়া গৈছে তো আমাৰ এটো চাব এটো যেনেকে এটা ডায়াগ্ৰাম আঁকি থোৱা আছে এখন মেজৰ প্ৰিন্সিপাল প্লেন এখন মাইনৰ প্ৰিন্সিপাল প্লেন এই যেটো 45 ডিগ্ৰী বনাই আছে তো শিয়াৰ স্ট্ৰেছ প্লেন ঠিক আছে তাতে যেটো সিগমা পাম সিগমা এভাৰেজ পাম যেটো শিয়াৰ স্ট্ৰেছ পাম শিয়াৰ ম্যাক্সিমাম শিয়াৰ পাম হেতুৱে কথা বুজাইছে ইয়াতে ঠিক আছে এইখিনি বস্তু আৰু বেছিকে ইমান চাব নালাগে তাৰপিছত আৰু এটা বস্তু আহিব মোৰ সাৰ্কেলটোৱে আমি যিখিনি শিয়াৰ ষ্ট্ৰেছ শিয়াৰ ষ্ট্ৰেইন শিয়াৰ ষ্ট্ৰেছ বা আমি নৰ্মেল ষ্ট্ৰেছ যিবিলাক পাই আছো হেতু ৰিপ্ৰেজেন্ট কৰি নটিম মোৰ সাৰ্কেলটো মই বুজাইছো এটো একদম সহজভাৱে মই বুজাব ট্ৰাই কৰিছো এটো সব মোৰ সাৰ্কেলটো যদি মই আকো সিস্টেমেটিক মই মোৰ নোটছটো আপোনালোকক বুজাই আছো মোৰ সাৰ্কেল একদম এবাৰে বুজাও আপোনালোকে ভালকে সব পাৰিব যি কোৱেশ্চনছ আছে যি ফৰ্মিক আছে কোৱেশ্চন সব পাৰিব বেলেগ কিতাপৰ কোৱেশ্চন সব পাৰিব এইখিনি বস্তু যদি এবাৰ ভালকে পঢ়াই এটো সব মোৰ সাৰ্কেল যদি মই আকো মোৰ সাৰ্কেলটো জাস্ট ৰিপ্ৰেজেন্টেশন হয় ঠিক আছে এটো মই এটা আঁকি দিছো এতিয়া মই মোৰ সাৰ্কেলটো যদি এনেকে আকো গুটেটো কমান বেকা হ'ব পাৰে জাস্ট সাৰ্কেল আৰু এটা এতিয়া কি হ'ব আমি এটা হল সেন্টাৰ এটা ধৰি লওক এইখিনি হল সিগমা 1 এইখিনি 0 সিগমা 1 আৰু সিগমা 0 এইখিনি ধৰি লওক সিগমা 2, 0 এটো মিনিংটো কি হল সিগমা 1 মানে হৈছে আমাৰ যোনটো প্ৰিন্সিপাল প্লেন যিখন আঁকিছিলো তাতে আমি অকল সিগমা মেজৰ সিগমা মানে মেজৰ সিগমা স্ট্ৰেছ যেটো পাইছিলো মেজৰ সিগমা মেজৰ প্ৰিন্সিপাল প্লেনত মেজৰ প্ৰিন্সিপাল স্ট্ৰেছ তো হে আছিল তাতেটো শিয়াৰ স্ট্ৰেছ নাছিলে শিয়াৰ স্ট্ৰেছ 0 পোৱা নাছিলো জানো এটো সব অলপ লাহে লাহে বুজাইছো সেইকাৰণে হেৰি হ'ব পাৰে এটো সব এটো যদি আমি প্ৰিন্সিপাল প্লেন আঁকিছো তাতেটো আমাৰ মেজৰ প্ৰিন্সিপাল প্লেন খনত মেজৰ শিয়াৰ স্ট্ৰেছ আছিল শিয়াৰ স্ট্ৰেনটো নাছিলে তো আমি সেইকাৰণে কি কৰিছো ইয়াতে এটো ৰিপ্ৰেজেন্ট কৰিছো তো এটা মেজৰ প্ৰিন্সিপাল প্লেনৰ লগত মাইনৰ প্ৰিন্সিপাল প্লেনখনেটো 90 ডিগ্ৰী বনাই আছিল হয়নে কিন্তু আমি মোহৰ সাৰ্কেলত সদায় 2 টাইমছ কৰিলো 90 হৈ আছিল নহয় এটা তাহাতৰ নিজৰ মাজত 180 ডিগ্ৰী বনাই থাকিব এটো এনেকে আঁকি দিব এটো পা এনেকে আমি এইখিনি কি 180 নহয় জানো তাৰ মানে এই পোৰশনটো 180 হৈ গল বাট আমাক মানে হেতু নালাগিছিলে আমি 90 ডিগ্ৰী হিচাপে জানো বাট মোহৰ সাৰ্কেলৰ আমি ৰিপ্ৰেজেন্ট তেনেকে কৰো ঠিক আছে এটো হৈ গল এতিয়া আমি আৰু এটা বস্তু কৰিম যে শিয়াৰ স্ট্ৰেছ যিখন প্লেন আছিল সো শিয়াৰ স্ট্ৰেছ যিখন প্লেন আছিল হেখনটো ইয়াৰ পৰা 45 ডিগ্ৰী বনাই আছে মেজৰ প্ৰিন্সিপাল প্লেনৰ পৰা মোহৰ সাৰ্কেলত কিমান হ'ব 45 * 2 90 তাৰ মানে এইখন প্ৰিন্সিপাল প্লেন হয় ঠিক আছে এই প্ৰিন্সিপাল প্লেনখনৰ পৰা আমি 45 ডিগ্ৰীত হে পাইছিলো বাট মোহৰ সাৰ্কেলত কি কৰিম 90 ডিগ্ৰীত পাম আমি 90 ডিগ্ৰীত পাম জাস্ট অকন মুছি দিছো 90 ডিগ্ৰীত আমি কি পাম সিগমা এভাৰেজ বা টাউ মেক্স পাম এটো শিয়াৰ ম্যাক্সিমাম শিয়াৰ স্ট্ৰেছ প্লেনৰ আমি যেটো ভ্যালু তাৰ পিছত আমি এটা বস্তু ৰিপ্ৰেজেন্ট কৰিম যদি আমি যিকোনো পয়েন্ট এটাত সিগমা নৰ্মেল স্ট্ৰেছ বা শিয়াৰ স্ট্ৰেছ নৰ্মেল স্ট্ৰেছ বা শিয়াৰ স্ট্ৰেছ নৰ্মেল শিয়াৰ স্ট্ৰেছ লওঁ তো হেতু কিমান এংগল কৈ দিব যিমান এংগলে হওক তাৰে 2 থিটা হ'ব হেতু বস্তু এটা ৰিপ্ৰেজেন্ট কৰিব সব 2 টাইমছ হৈ যাব বুজি পাইছে এতিয়া আমি এই পয়েন্ট আৰু এই অৰিজিন পয়েন্টটো যদি জয়েন কৰি দিও ৰব ভালকে আঁকিছো আপোনালোকে একদম মানে ভালকে ধৈৰ্য ধৰি চাব দীঘলীয়া হলেও এবাৰে ক্লিয়াৰ হৈ যাব এইটো আঁকা হোৱা নাই আপোনালোকে বুজি পাব আৰু তুমি ষ্ট্ৰেইট কে আঁকিছো বুলি বুজি ল'ব আৰু এইটো মানে থিটা বস্তু থিটা অলপ স্পিড কৰি ল'ব আৰু আকৌ আঁকি দিছো হা ঠিক আছে এইটো হল থিটা নহয় this is phi this is angle of obliquity ঠিক আছে angle of obliquity ঠিক আছে এতিয়া সব আমি এটা পাই গলো এটো যদি সিগমা এভাৰেজ
tau max এই তলৰ পোৰ্শনটো কি হ'ব তলৰটো সেমে হ'ব খালি নেগেটিভ ডাইৰেকশনত থাকিব এটো সিগমা এভাৰেজ tau max নহব জানো মানে এটো কথা কৈছে এতিয়া ভালকে চাওক আকৌ এবাৰ বস্তুটো ৰিভাইজ কৰাই দিছো এই যেটো x y axis হেতু shear stress represent কৰে আৰু যেটো x axis হেতু আমাৰ normal stress represent কৰে এতিয়া আমি যেতিয়া মোৰ সাৰ্কেল আকো এইখিনি পা এইখিনি লৈকে যেটো হয় principal stress principal plane of principal stress to maximum থাকে tau sigma shear stress 0 থাকে তেনেকে maximum plane or লগত আমাৰ minor যিখন plane থাকে হেখন 90 ডিগ্ৰী আছিল বাট ইয়াতে 180 ডিগ্ৰী হ'ব sigma to 0 হেতু বুজাইছে তাৰ পিছত আমাৰ major principal plane or লগত shear stress 45 maximum shear stress 45 ডিগ্ৰী বনায় এখন plane বনায় তাতে 90 ডিগ্ৰী দি বনাব এটো সব tau max tau average tau max tau average ঠিক আছে আৰু এটো normal shear stress এটো যিকোনো এটা এংগলত বনাইছে সো 2 থিটা কৰিছে আৰু এটো এংগল অফ অপলিভিটি হৈ গল এতিয়া আমি যেটো সিগমা এভাৰেজ এই সিগমা এভাৰেজ এটো কেনেকে পাম এখিনি লৈকে এটো কিমান এটা দেখাইছো এই উপৰ পোৰ্শনৰ এটো হল সিগমা 2 হয়নে এখিনি পাইখিলে সিগমা 2 এই গুটেখিনি ইয়াৰ পৰা ইয়ালে সিগমা 1 ঠিক আছে এতিয়া সিগমা এভাৰেজ টো কি হয় আমি পাইছিলো সিগমা এভাৰেজ টো কেনেকে পাম সিগমা এভাৰেজ মানে কি আমাক এই পোৰ্শনটো লাগে এইখিনি লৈকে লাগে এইখিনি আৰু মানে এটো x axisত মানে সিগমা এভাৰেজ y টো মানে এটো tau max টো বুজাইছে ঠিক আছে সিগমা এভাৰেজ টো পাবলে কি কৰিম আমি সিগমা 2 প্লাস সিগমা 2 প্লাস সিগমা 1 মাইনাস সিগমা 2 বাই 2 তাৰ মানে কি সিগমা 1 কৰিলো প্লাস সিগমা 1 এই গুটেটো পা যদি সিগমা 2 মাইনাস কৰো তো এই গুটেখিনি থাকিব ডিভাইডেড বাই 2 কৰিলে কিমান হ'ব এই আধা ডখৰ নাপাম জানো ৰেডিয়াসটো এই আধা ডখৰ পাম মানে সাৰ্কেলটো হেতু এখিনি লৈকে পোৱা মানে কি তো এই সিগমা এভাৰেজ টো পালো তো এটো আমি সলভ কৰো আহা 2 sigma 2 plus sigma 1 minus sigma 2 by 2 এটো ইমান হ'ব 2 sigma 2 তাৰ মানে sigma 1 plus sigma 2 by 2 আমাৰ যেটো sigma average ফৰ্মুলা হল sigma 1 plus sigma 2 by 2 হল এতিয়া sigma tau যেটো max হেতু মেইনলি আমাৰ radius of the Mohr circle বুলি ৰিপ্ৰেজেন্ট কৰে radius of Mohr circle এটো আমি কেনেকে হ'ব sigma 1 minus sigma 2 by 2 কেনেকে হল সব এই যেটো হয় এই যেটো পোৰ্শন এটো হল tau max মানে আমাৰ shear যেটো stress maximum shear stress এটো আৰু এখিনি হল average এতিয়া এই বস্তুটো মানে radius of the Mohr circle বুলি statement wise ত খুদিব পাৰে which one is the radius of the Mohr circle it is আমাৰ maximum shear stress তো sigma 1 minus sigma 2 to আমাৰ হেতু বুজায় তো বুজিলে এটা Mohr circle আমি বুজি পাই গলো হয়নে বুজি পাই গলো জি কথা দিছে ইয়াতে জি কথা কলো গুটেকেটা থিওৰি কোৱেশ্চন যেতিয়া আমি কৰিম গুটেখিনি আমাকে পাই যাব এটা Mohr circle টো এটো বুজি পাই গলো ধুনিয়াকে তো এটা নেক্সট আমি সক Mohr circle টো আকবাৰ ইয়াতে দেখাই দিছো এটো সক Mohr circle টো এটা বুজাইছে এটো সক এখিনি লৈকে এটো sigma 1 0 sigma 2 0 তাও এনেকে কমপ্লেক্স লাগিব আপোনালোকে পজ কৰি ভিডিওটো আকৌ দুবাৰ তিনবাৰ শুনি লব এই বস্তুখিনি কেনেকে পালো এটো সব sigma max tau max is equal to radius of Mohr circle কৈছে angle of obliquity average কেনেকে ওলালে চাই লও এটা আপোনালোকে লিখি ৰাখক ঠিক আছে আমি এটা বলক কোৱেশ্চন কৰি আৰম্ভ কৰো অলপ ভিডিও দীঘল হল আপোনালোকে চেষ্টা কৰিব লাগিব মই যেনেকে চেষ্টা কৰি আছো আপোনালোকৰ কাৰণে আপোনালোকেও কোৱেশ্চনখিনি ভালকে কৰিবলৈ চেষ্টা কৰিব লাগিব Okay, now let's start from the question. You see, in the question number 1, what is asked? You see, in the question number 1, they ask maximum shear stress in Mohr circle is equal to, as I have already discussed with you the theory, okay, that maximum shear stress on Mohr circles is equal to what? Eto ami ki boli kom? Eto radius of the circle boli moi koisilu no? Statement based questions jodi ahe so radius of the circle, diameter of the circle, center of circle from the axis of chord of the circle. Here is the correct answer. Okay, now question number 2, Mohr circle can be determined can be used to determine following stress on inclined surface. Yate koise je Mohr circle can be determined to used to determine following stresses on an inclined surface ki hoy
Principal stress, tangential stress, maximum shear stress নে all of the above. ঠিক আছে ইয়াতে অপশন all of the above হ'ব কিয় কাৰণ আমি মোৰ সাৰ্কেলটো এই গুটেকিটা মানে মোৰ সাৰ্কেলটো ইউজ কৰি এই কিটা আমি ডিটাৰমাইন কৰিব পাৰিম বুলি কৈছে now you see question number 3 okay yete ki dise a member is subjected to tensile force F and a normal cross section perpendicular to line of force yete koise eta member ase is subjected to tensile force F thik ase tensile force F and its normal cross section যেটো normal cross section হয় perpendicular to the line of force or লগত একেই হয় হেতু কৈছে তাৰপিছত মানে এটো line of force টো লগত perpendicular আছে the resulting normal stress in an oblique plane the normal resulting stress যেটো হয় in an oblique plane inclined at theta এটা আমাৰ এটো oblique plane আছে angle theta দি বনি আছে তাতে আমাৰ normal stress লাগি আছে কৈছে ঠিক আছে তাৰছত উদিছে two transverse plane will be কিমান normal resulting stress যেটো লাগিছে তো কিমান হ'ব না খুদিছে আমি এটা বস্তু জানিছিলো normal stress মানে কি আছিল ফৰ্মুলা টো sigma x plus sigma y by 2 plus অকন ভালকে লিখি দিছো মই just এটা সব sigma theta sigma x plus sigma y by 2 plus sigma x minus sigma y by 2 cos 2 theta plus tau xy sin 2 theta এটো ফর্মুলা পন আছিল তাৰ পিছত এতিয়া আমি জানো sigma x is equal to কি force per unit area যেহেতু আমাৰ force tensile force লাগিছে সেকশনটোত fd আৰু এৰিয়া a এৰিয়াটোত লাগিছে ঠিক আছে এই কাৰণে আমি sigma x টো লিখিব পাৰো বাট sigma y টো কোৱেশ্চনটোত গিভেন নাই sigma y 0 হল tau xy 0 হৈ গল tau xy টো 0 হৈ গল দিয়া নাই কোৱেশ্চনটোত আমাক তো আমি এটা পুট কৰিম tau theta is equal to sigma theta is equal to sigma it is eto jodi 0 hoy to ki thebo sigma x by 2 if this y is 0 then how much here you see sigma x by 2 cos 2 theta and in this case tau xy is also 0 so this portion will cancel out now if we take common x sigma x by 2 here 1 plus cos theta will come now if we split this okay just a minute like this sigma x by 2 we can write 1 is equal to sin square theta plus cos square theta and cos 2 theta is equal to cos square theta minus sin square theta so sin square cancel in this side sigma x by 2 into 2 cos square theta okay here 2 cancel so sigma x cos square theta okay now sigma is how much force per unit area cos square theta so ami pai galu f by a cos square jeto theta hobo etu cos square theta option a will be the correct answer thik ase apnaloke etu nije nije mur logot practice kori thakibo thik ase etia ami question number 4 le aho moi rub kori lo etu now you see question number 4 for a pure shear at a point sum of normal stresses on orthogonal plane is equal to how much you just remember one thing okay in pure shear or case our sigma x sigma y is normal stresses hoy eta 0 hoy to tar sum to 0 e hobo sum of normal stress on to orthogonal plane is equal to kiman hobo option D will be the correct answer thik ase ami monot rakhibo lebo kisman condition now coming to question number 5 principal planes are planes having ki tate ki thakibo maximum shear stress no shear stress minimum shear stress none of the above moi koisilu amar jikhon principal plane asile a member to principal এখন plane asile eto amar major principal stress nasile jano eto to amar tau is equal to 0 boli moi koisilu to no shear stress mona rakhiba very important questions okay now coming to 6 at the principal plane ki hoy normal stress is maximum or minimum and the shear stress is 0 na tensile stress and compressive stresses are 0 ne tensile stress is 0 and shear stress is maximum no stress act hetu to no hoy to option A will be the correct normal stress or maximum minimum hobo pare shear stress to 0 hoy okay
Now coming to 7, if sigma 1 and sigma 2 to be the major and minor tensile stresses, then maximum value of tangential stress is equal to how much? Yete tangential stress jitu hoy etu tau to ke bujaise sigma 1 and sigma major and minor tensile stresses maximum value of mane tau max to kotha hodise tangential stress is equal to sigma 1 minus sigma 2 by 2. Option D will be the correct answer. Okay. Now you see question number 8, on a plane having maximum or minimum principal stresses. Yate koise ta plane ot okol maximum or minimum principal stresses thakibo. So tangential stress means shear stress is what? 0 hobo, because in this question they only ask maximum or minimum principal stress, not mention about any shear stress or tangential stress. They ask shear stress or tangential stress is how much. So in the question they only give maximum or minimum principal stresses. So this plane is called principal plane. Okay, as you all know that in principal plane shear stress is 0. So option C will be the correct answer. Now question number 9. In biaxial stress, the maximum shear stress occur on a plane inclined at which of the following angle to the principal normal plane? You see, for a biaxial stress like that. Okay, the maximum shear stress occur on a plane. Maximum shear stress kunkhon plane occur hobo mane kiman angle. Okay, from to the principal normal plane. Ekhon jodi principal plane normal plane hoy theta. To tar pora ami paisilu nohoy. This 45-degree angle pai. So option B will be the correct answer. Okay, now question number 10. You see, if a prismatic bar is subjected to axial tensile stress, at a prismatic bar ase, jodi tak sigma stress give axial stress dise ate, then the shear stress induced on a plane, shear stress kiman produce hobo at an angle theta with the axis or theta angle banai ase. So এতিয়া আমাৰ তাতে টাউটো কিমান হ'ব হদিছে ইয়াতে আমাৰ sigma shear stress টো কিমান হ'ব হদিছে okay as we all know that shear stress formula টো কি আছিল sigma x minus sigma y by 2 sin 2 theta minus tau xy cos 2 theta এটো ফর্মুলা মনত ৰাখিব লাগিব এতিয়া আমি যেহেতু tau xy একো given নাই ওপৰত একো given নাই so this part will be 0 so sigma x minus sigma y এতিয়া আমি যেহেতু অকল x direction দিছে তো আমি এটাই ধৰিম sigma by 2 sin 2 theta. So আমাৰ here option will be the see question number 2 or 10 sigma by 2 sin 2 theta. B will be the correct answer. Okay. Okay. Now question number 11. What they ask in the Mohr circle, center of circle from y-axis is taken as yate dise center from y-axis or পৰা center লৈকে আমাৰ যেটো Mohr circle আমি হেতু কি বুলি আমি ধৰো যেনেকে এটো যদি মই আকো এটো y-axis and this is x-axis and this is Mohr circle. Okay, from y-axis or পৰা আমাৰ center লৈকে এখিনি এটো কি বুলি কয় কিমান হ'ব এই center লৈকে এই distance sigma average হয়নে আমি পাইছিলো এইখিনি হে এই distance টো হে y max আছিল tau max it is sigma average hobo to ami ki janisilo this part is sigma 1, 0 this part is sigma 2, 0 so you see ekhini jodi sigma 2 hoy ekhini jodi sigma 1 hoy amar e tau average to keneke pam sigma 2 plus sigma 1 minus sigma 2 divided by 2 eto jodi koru 2 sigma 2 ma already mo theory class tot korai theory portion tot koraiso ekhini sai lobosun sigma 2 sigma 1 minus sigma 2 by 2 এতিয়া আমাৰ কিমান হ'ব sigma 1 plus sigma 2 by 2 তো আমি এটো option C will be the correct answer. Okay, এটা আপোনালোকে কৰি চাব. Now coming to 12. Okay, এতিয়া মই এটো ৰিমুভ কৰি দিছো just a minute ভিডিওটো মোৰ অলপমান লেন্দি হলেও আপোনালোকে চাব কিন্তু. Now question number 12. Maximum shear stress in a body subjected to perpendicular stress sigma x sigma y and shear stress tau xy is equal to kiman shear stress or formula ta paisilu nohoy so maximum shear stress or equal to kiman asile eto nasile jano sigma x minus sigma y by 2 whole square plus tau xy whole square. So option A will be the correct answer. Okay.
Now you see question number 13. The extremities of any diameter on Mohr circle represent Mohr circle কি represent কৰো আমি যেতিয়া এটা Mohr circle আকো তাতে আমি a point to sigma 1 g, 0 point to sigma 2, 0 যেতিয়া কৰো তাৰ মানে এখন major principal plane or লগত এখন minor principal plane 180 degree বনাই আছে ইয়াতে but actual কে কিমান degree বনাই আছিলে আমি যেতিয়া আঁকিছিলো এখন যদি major principal plane আছিলে ই minor principal plane or লগত 90 degree বনাই আছিলে হয়নে তো ইয়াতে কৈছে extremities on any diameter on Mohr circle represent কি হ'ব normal and shear stress on a plane which are 90 degree to each other 90 degree to each other বনাই থাকাটোহে আমি ইয়াতে diameter extremities যেটো কৈছে extremities of any diameter to ইয়াতে Mohr circle represent কৰো তো option D will be the correct answer অকন question বিলাক statement বিলাক ভালকে পঢ়িব মই বুজোৱা বস্তুখিনি ইয়াতে কৈছে ঠিক আছে question number 14 normal stresses on the plane of minimum shear stress in a plane stress problem will be key normal stress on the plane যেটো কৈছে of minimum shear stress যদি minimum থাকে বা zero minimum বা zero এ যদি হয় হে in a plane stress problem হেতু কি বুলি কয় principal stress বুলি কয় যত আমাৰ shear stress তো zero বা minimum ও ধৰিব পাৰি zero এ থাকে usually তো হে plane খনক principal plane কো হে stress to principal stress কো হেতুৱে কথা কৈছে ইয়াতে now question number 15 you see in Mohr circle is used to determine the stresses on a oblique section of a body subjected to কি হ'ব ইয়াতে সুধিছে direct stresses into two mutually perpendicular direction direct stress is on one plane along with simple shear stress and direct stress into two mutually perpendicular direction accompanied by simple shear stress all of type of here option will be all of type of কারণ আমি এই বস্তু কিটা Mohr circle ইউজ কৰি এই বস্তু কিটা আমি ডিটারমাইন কৰিব পাৰো ঠিক আছে তাৰপিছত question number 16 লাহক a direct tensile just a minute you see কৈছে a direct tensile stress on a specimen will induce shear stress on a plane at 45 degree to its own plane তো ইয়াতে কিমান হ'ব হচ্ছে direct tensile stress যদি আমি কৰো on a specimen the tensile stress যদি আমি আকো tensile force যদি দিছো ইয়াতে on will induce the shear stress on a plane shear stress inclined at 45 degree to its own plane তেতিয়া কি হ'ব tensile stress to কি হ'ব আমাৰ same as tensile stress থাকিব না half of the tensile stress হ'ব না 0 নে 2 times the tensile stress হ'ব যদি আমাৰ 45 degree angle মানে আমাৰ plane খন থাকিব তেতিয়া আমাৰ stress to half of the tensile stress হৈ যাব ঠিক আছে তো আপোনালোকে মনত ৰাখিব now we see question number 17 question number 17 সুধিছে sum of normal stresses on any mutually perpendicular plane as compared to sum of stresses sigma x sigma y in another plane to কি হ'ব যদি আমি normal stress কেটা যদি any যিকোনো mutually perpendicular planes যদি আমি sum কৰো আৰু যদি এটা summation কৰো sigma x sigma y in another plane এটো কি হ'ব same হ'ব more হ'ব তাৰ মানে কৈছে যে যেতিয়া আমি sigma এটো সব sigma 1 plus sigma 2 কৰো এটা particular mutually perpendicular planes তো এটো particular sigma x by sigma another plane কি হ'ব এটো ইয়াতে ডাঙৰ হ'ব নে same হ'ব নে কি হ'ব এটো আমাৰ same হ'ব sigma 1 plus sigma 2 is equal to sigma x by sigma plane same হ'ব in another plane ঠিক আছে এটো হল এটা মানে stress invariant concept ওপৰত আহে যত মানে আমাৰ sum of normal stresses যদি আমি 2 or more 3 mutually perpendicular direction ৰাখো তেতিয়া x আৰু y তো মানে constant থাকে ঠিক আছে তো x আৰু y যদি constant থাকে sigma x plus sigma y is equal to constant হল তেতিয়া আমাৰ যিখন এখন বেলেগ compared যদি বেলেগ এখন stress কৰো এটো কৈছে normal stress to sigma 1 sigma 2 কথা কলো এই stress কেটাটো কথা কলোৱে তেতিয়া আমাৰ sum of the normal stress on two mutually perpendicular যিকিটা মানে major বা minor principal stresses হ'ব হেকিটাও আমাৰ মানে stress invariant ৰে পৰিব তো এই দুইটা বস্তু মানে same হ'ব মানে হেতু মনত ৰাখিব just theory হয় আৰু in depth গলে তো আমাৰ বহুত বস্তু confusing লাগি যাব পাৰে ঠিক আছে now you see question number 18 the plane of
minimum shear stress with reference to principal planes are located at what is said the plane of minimum shear stress. Minimum shear stress or plane to reference to principal plane or lot kiman hobo obviously 0 hobo karon etu jodi amar section or materials to yate jodi amar minimum shear stress boli kobo par 0 shear stress yate jot maximum principal plane ot amar sigma to major sigma stress nasile jano yate amar shear stress 0 asile jodi 0 hoy ba ami minimum hoy he plane khonor logot e kiman degree tau to kiman degree kori ase 0 degree kori ase to hetu e kobo khojise ate বহুত কমপ্লেক্স থাকে বস্তুবিলাক আপোনালোকে একদম থিওৰি মই পঢ়োৱাৰ দৰে যদি কৰি প্ৰেক্টিস কৰি চাই একদম ডেফিনেটলি এই চেপ্টাৰটো ইজি পাব so now you see now question number 19 the principal stress in case of pure shear will be in magnitude and key magnitude to same hobo but key hobo yar nature to similar opposite na half of the shear stress similar in nature and half of the shear stress minimum maximum shear stress but in opposite nature because principal shear stress in our pure shear case ot hoday mo koisilu sigma 1 sigma 2 ba sigma x sigma y jitu hoy etu hoday 0 hoy etia ami কি হব হদিছে পিওর শেয়ার ক্ষেত্ৰত যেতিয়া আমি প্ৰিন্সিপাল স্ট্ৰেসেস টু পাম আমি কেনেকে উলিয়াম যে আমি জানো সিগমা 1 বুলি ধৰক এতিয়া এটো সিগমা 1 sigma 2 ঠিক আছে sigma 1 is equal to sigma x plus sigma y এটা ফর্মুলা আছিল নহয় by 2 plus root over sigma x minus sigma y by 2 whole square plus tau xy এটো আমি পাইছিলো না ফর্মুলাটো ইয়াতে যদি আমাৰ sigma x আৰু sigma y এটা 0 হয় ঠিক আছে এটা যদি 0 হৈ যায় তো আমাৰ কি থাকিব tau xy থাকিব root over tau xy square থাকিব তো tau xy উলিয়াই ললে ওলাই গল আৰু sigma 2 কিমান থাকিব sigma x plus sigma y by 2 এটো মাইনাস আহিব root over sigma x minus sigma 2 y by 2 whole square minus এটো plus tau x square আহিব xy square ইয়াবা কিবা মাইনাস সিম্বলটা আগত থাকিব তো tau minus tau xy থাকিব তো ম্যাগনিটিউড তো সেম হল নে নাই বাট অপোজিট ইন নেচাৰ হ'ব আমাৰ এটো সব অপোজিট ইন নেচাৰ তো এটা হেতুৱে ক'ব খুজিছে এতিয়া আমি পিওর শেয়াৰৰ ক্ষেত্ৰত মানে sigma x sigma y যেটো কৈছিল অথনি এটো 0 হ'ব তেতিয়া আমি sigma 1 আৰু sigma 2 ভ্যালুটো এটা পাই যাম ঠিক আছে কনফিউজ নহব now coming to question number 20 you see question number 20 if an element of a stress body in the state of a pure shear koise with a magnitude of shear stress is iman dise then the principal stresses at that element to kiman hobo amak khudise ঠিক আছে এটো কোৱেশ্চন মই আপোনালোকক কৈ আছো 20 number question to আমাৰ যেহেতু sigma shear stress দিয়া আছে pure shear ক্ষেত্ৰত আমাৰ তো sigma x sigma y বা sigma 1 sigma 2 to 0 হ'ব যি ধৰে আৰু তো sigma যদি লয় আপুনি sigma 1 plus sigma 2 by 2 plus root over sigma 1 minus sigma 2 by 2 whole square plus tau xy এটা xy plane দিয়া নাই যেটো পার্টিকুলার এটা মানে ডাইরেকশনতে কোৱা গৈছে এটা shear stress আছে কৈছে তো আমি sigma ধৰিম কাৰণে তো you see sigma square তো sigma দিয়া আছে মানে tau দিয়া আছে সৰি এটো shear stress or যেটো হেৰি tau দিয়া আছে 80 বুলি দিয়া আছে তো আমাৰ এটা sigma 1 0 হ'ব sigma 2 0 হ'ব pure shear কাৰণে হয়নে তো sigma টো কিমান পাম root over আমি 80 square পাম হয়নে 80 square যদি আপোনালোকে কৰে এটো 80 হ'ব তো অপচন ডি will be the correct answer ঠিক আছে আপোনালোকে নিজে এবাৰ কৰি চাব now question number 21 the radius of Mohr circle is given by the value of k maximum shear stress maximum normal stress minimum shear stress minimum normal stress এটো আমি জানো তো এটো আমাৰ কি আছে radius to maximum shear stress নাছিলে জানো maximum shear stress to radius mean কৰা নাছিলে জানো দেখিছেনে কিমানবাৰ একেটা কোৱেশ্চন ৰিপিট হৈছে না কোৱেশ্চন নম্বৰ 22 the maximum principal stress theory is also known as কি বুলি কয় তো মনত ৰাখিব Rankine's theory বুলি now coming to 23 the major and minor principal stress sigma 1 and sigma 2 the maximum shear stress is given by আমি জানো maximum shear stress is equal to sigma 1 minus sigma 2 by 2 option should be the correct answer now 24 how principal planes are separated by যিখন principal plane asile ami ki asile major and minor to kiman degree di separate hoisile 90 degree di ঠিক আছে now 25 the failure theory is suitable for brittle material is kuntu
থিওৰি ফলো কৰে ব্ৰিটেল মেটেৰিয়েলৰ কাৰণে মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছ থিওৰি ফলো কৰিব ঠিক আছে নাও কোৱেশ্চন নম্বৰ 26 মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছ থিওৰি was postulated by Saint-Venant নে Rankine Mohr নে Tresca এটো হ'ব Rankine যেহেতু আমি এটো পাইছিলো Rankine সব you see question number 22 এটো maximum principal stress theory এটো maximum principal stress theory now 27 radius of Mohr cycle of for strain analysis sa karone ami Mohr cycle ponisilu so it is none of the above okay now question number 28 AC is a principal plane ekon principal plane then magnitude of principal tensile stresses will be tensile stress to kiman hobo thik ase ami ta uliam eto question so uporot shear stress dia ase tau 15 MPa আৰু যেটো ফোর্স কম্প্রেসিভ ফোর্স 40 MPa দিয়া আছে ঠিক আছে আমাৰ এতিয়া প্রিন্সিপাল টেনসাইল স্ট্রেস টু লাগে ঠিক আছে এতিয়া আমি কি কৰিম প্রিন্সিপাল টেনসাইল স্ট্রেস ম্যাক্সিমাম টেনসাইল স্ট্রেস আমি যদি ফর্মুলা উলিয়াও সো সিগমা is equal to sigma 1 plus sigma 2 by 2 root over plus minus root over sigma 1 plus sigma 2 by 2 plus tau xy এটো ফর্মুলা নাছিলে জানো এতিয়া আমি কি কৰিম টেনসাইল স্ট্রেস যদি উলিয়াও আমি sigma is equal to এতিয়া এটো কম্প্রেসিভ দিয়া নাই জানো sigma 1 এটো যদি কৰো -40 plus sigma 2 to নাই এটো 0 হ'ব by 2 plus root over 40 minus 0 by 2 whole square eto whole square isle whole square plus tau xy kiman dia ase na 15 square eto root over bhitor ase ha to ami jodi eto calculate koru ami pam 5 MPa to option here will be B will be the correct answer thik ase ekdom kori kori loge loge jabo mor logot now question number 29 you see aru amar beshi nai ami eto question try korim koribole just to see question number k dise 29 axially loaded bar is subjected to normal stress of iman normal stress dia ase maximum shear stress in the bar kiman hobo maximum shear stress hodise etia ami jano axially loaded bar normal stress axially loaded bar koise subjected to normal stress dia ase 173 megapascal shear stress in the bar kiman hobo shear stress sigma 1 minus sigma 2 by 2 nasile jano etia jeto sigma 1 eta side dia sigma 2 nai to sigma 1 173 by 2 kori pina kori sauk 86.5 MPa pam to B will be the correct answer apologe jiman question practice kore himan paribo aji first class karone alop confuse lagibo pare gute kita noaribo pare tothapi mur logot kori sauk tapsot question along the principal plane subjected to maximum principal stress eto ki hobo maximum shear stress act minimum shear stress act no shear stress act partial shear stress act eto ami janu no shear stress act shear stress na thakiboy question number 31 aru amar beshi nai aru 3 sota ase it's just a minute sorry eto sop 31 to body is subjected to a direct tensile stress of iman direct tensile dia in a plane accompanied by simple shear stress dia maximum normal stress kiman hoy dia ami etia maximum normal stress jodi koru sigma 1 plus sigma 2 by 2 plus sigma 1 minus sigma 2 by 2 whole square plus tau xy whole square etia amar question to given ase direct tensile stress 300 dia ase aru to beleg stress dia na etao to amar sigma 1 dia ase kol mane y direction dia nai x direction dise dhoro 300 by 2 plus kiman 300 by 2 whole square plus tau xy kiman 200 square root of bhitor ase eto calculate kori saw 400 MPa pabo mo already calculate kori thoisu to option D will be the correct answer teneke 32 to le aho eikita question apnaloke moi bhabu practice korile paribo sake মই নহলে একটা কোৱেশ্চনস আৰু যেহেতু আৰু অকমান দিখলিয়া হৈ যাব ভিডিওটো আপোনালোকে নহলে এবাৰ চেষ্টা কৰি চাব 32 33 34 35 36 টু কৰি পিনে আৰু আপোনালোকে নহলে মোক টেলিগ্ৰাম চেনেলত সিভিল কুইক ৰিভিজন ইয়াতে আপোনালোকে মোক ইয়াৰ আনসাৰ কেটা সবে মোক দি দিব ঠিক আছে ফটো মাৰি ল কোৱেশ্চনস কেটা কৰি নিজে কৰিব গুটে কেটা এটা মই কৰাই দিব পাৰো একে ধৰণে হুদি আছে গুটেখিনি তো সেম সময় বহুত লাগি যাব মই যে আপোনালোকক অ্যাসাইনমেন্ট হিচাপে দিছো কৰি পিনে মোক টেলিগ্ৰামত আপোনালোকে দি দিব আৰু জয়েন কৰি লব যদি জয়েন কৰা নাই সো মই ভাবো মই কমপ্লেক্স স্ট্ৰেসেছৰ অলমোস্ট গুটে কেটা পাৰ্ট কোৱেশ্চনস কৰাই দিছো
আৰু আপোনালোকে ভালকে প্ৰেক্টিছ কৰিব এইখিনি যদি ভালকে কৰে তো আপোনালোকৰ গোটেই চেপ্টাৰটো ক্লিয়াৰ হৈ যাব সো আজিলৈ ইমানেই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে দেন প্লিজ ইউ কেন শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড সাবস্ক্ৰাইব মাই চেনেল অ'কে সো আজিলৈ ইমানেই থেংক ইউ